যৌথভাৱে আপোনালোকে জানে যে নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স হিচাপে আমাৰ যি প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া তেখেতৰ কাৰণে আমি যৌথভাৱে UPPL BJP AGPৰ আমাৰ যিমান কাৰ্যকৰ্তাসকল আছে বিশেষকৈ আজিৰ এইখন বাকংগৰি যিটো বিধানসভা সমষ্টি লেভেলত আমি বাইক সমদল উলিয়াইছোঁ। এটা টিম ওলাইছে আমাৰ গুমা সমষ্টিৰ পাণবাৰীৰ পৰা আমি আহি পালোঁ এতিয়া বাইক ৰেলী কৰি। আৰু বিশেষকৈ এইটো মেইন উদ্দেশ্য আৰু লক্ষ্য আছিল যে ৰাইজৰ মাজত আমি যে একেলগতে UPPL BJP AGP একেলগতে আমি যে আমাৰ প্ৰাৰ্থীক ইয়াত প্ৰক্ষেপ কৰিছোঁ, আমি সকলো বিষয়ত একেলগত থিয় দিছোঁ আৰু আমাৰ কোনো দ্বিমত নাই। আমি একমতভাৱে একতাৰে আমি এইখন প্ৰাৰ্থীক সমৰ্থন জনাই ৰাইজৰ ওচৰত এইখিনিয়ে মেছেজ পঠাব বিচাৰোঁ। কাৰণ কোনোবাই অকণমান ভুৱা মেছেজ বা ভুৱা এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে ৰাইজৰ মাজত যে তেখেতসকলৰ মাজত মিল নাই বুলি। তো এইখন বাইক ৰেলীৰ জৰিয়তে আমি এইখন বাৰ্তাটো প্ৰেৰণ কৰিলোঁ যে আমি একেলগত আছোঁ। আমাক কেন্দ্ৰীয়ত আৰু এবাৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতক আকৌ লৈ আহিব লাগিব তৃতীয়বাৰৰ কাৰণে। কাৰণ তেখেতে যিটো সপোন চাইছে আমাৰ ভাৰত দেশক যি ধৰণে বিকশিত কৰিব লাগে, ডেভেলপ কৰিব লাগে, উন্নতি কৰিব লাগে, আমি সকলোৱে তাতে একমত আৰু তেখেতক প্ৰধানমন্ত্ৰী হিচাপে আৰু এবাৰ চাব বিচাৰোঁ। সেইকাৰণে আমি একেলগত এখন ৰেলী উলিয়াইছোঁ আৰু যথেষ্ট আমি সঁহাৰি লাভ কৰিছোঁ। আমাৰ বিভিন্ন ধৰণৰ আমাৰ ৰেছপন্সো আহি আছে যে ৰাইজে ভাল পাইছে যে এইখন ৰেলী ওলোৱাৰ কাৰণে। তো আমি নিশ্চিতৰূপে খাটাং যে আমাৰ প্ৰাৰ্থী যিজন আছে, আমাক যিটো অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা টাৰ্গেট দি গৈছে যে এটা ব্যৱধানত এটা ডিফাৰেঞ্চত প্ৰায় 2 পৰা 2.5 লাখৰ এটা ডিফাৰেঞ্চত আমাৰ কেণ্ডিডেটখন ইয়াৰ পৰা জিকি যাব, সেইটো অলৰেডি নিশ্চিত হৈ গৈছে, ইয়াত কোনো সন্দেহ নাই। নৱকুমাৰ নাই, এতিয়া চাই লওক যে 2020 চনলৈকে মানে বড়ো অনাবড়োৰ এটা বিভাজন আছিল, কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদত আৰু বিশেষকৈ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আৰু তেখেতসকলৰ আশীৰ্বাদত আমাৰ বড়োলেণ্ড অঞ্চলত যি এটা বিভাজন, এটা পৰিৱেশ আছিলে, ইয়াত বড়ো অনাবড়োৰ এটা যিটো বিভাজন আছিলে, সেইখন বিভাজনখন লাহেকৈ এতিয়া নাইকিয়াই হৈ গৈছে। বিটিআৰ অঞ্চলত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে, আমাৰ এলায়েন্স গভৰ্ণমেণ্ট চলি আছে, এইখন চৰকাৰত আমি সকলো জাতি জনগোষ্ঠীক লৈ আমি চৰকাৰখন চলাই আছোঁ, আমাৰ দলখন চলাই আছোঁ। আৰু সেইকাৰণে এতিয়া এটা ক্লিয়াৰ মেছেজ গৈছে যে এতিয়া আমাৰ যিটো চৰকাৰ আছে, যিটো দল আছে, যি দলসকলে নেতৃত্ব দিছে, তেখেতসকলে কেতিয়াও বিভাজন নিবিচাৰে আৰু তেখেতসকলে কেতিয়াও হিংসা নিবিচাৰে। তেখেতসকলে মানে এটা সমন্বয়ৰ পৰিৱেশ বিচাৰে আৰু আমি ছাকচেছ হৈছোঁ যে 3 বছৰ চৰকাৰৰ কালত কেতিয়াও আমি ক'তবা হিংসা দেখা নাই, ক'তবা আমি সংঘৰ্ষ দেখা নাই। সেইকাৰণে সেইটো এতিয়া পুৰণি হৈ গ'ল। হীৰা শৰণীয়াৰ এতিয়া যিটো আগৰ তেখেতৰ তেখেতে এটা এজেণ্ডা বা প্ৰপেগেণ্ডা হিচাপে তেখেতে লৈছিল, যে বিভাজনৰ এটা প্ৰপেগেণ্ডা হিচাপে এজেণ্ডা হিচাপে যিটো লৈছিল সেইটো আউটডেটেড হৈ গ'ল। এতিয়া টাইমত কোনেও সেইটো আৰু বিশ্বাস নকৰে আৰু সেইটোৰ লগত তেখেতৰ লগত কোনেও নাই, সেইটো প্ৰমাণিত হৈ গ'ল। কাৰণ এতিয়া সকলো জাতি জনগোষ্ঠী ওলাই আহিছে আমাৰ এইখন দলৰ লগত, UPPL BJP AGPৰ লগত, আৰু এইখন চৰকাৰক সমৰ্থন জনাইছে, আমাৰ কেণ্ডিডেটক সমৰ্থন জনাইছে। সেইকাৰণে সেই ৰাজনীতিটো আৰু নচলে, বিভাজনৰ ৰাজনীতি এতিয়া আৰু নচলে। এতিয়া সকলোৱে নিজৰ নিজৰ এটা কেলকুলেশ্যন থাকে কাৰ কাৰবাৰ তেখেতসকলে এনেই কৈ দিয়ে যে মানুহৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰিবলৈ যে আৰু PPFে ইমান দাবী কৰি আছে, ক'ৰ পৰা ইমান কনফিডেঞ্চ পালে। তো সেইটো আমি জানো যে সকলোৱে নিজৰ পাৰ্টিৰ কথাখিনি, নিজৰ প্ৰাৰ্থীৰ কথাখিনি কয় যে আমাৰ প্ৰাৰ্থীয়ে জিকিব, কিন্তু আপোনালোকে বাস্তৱ চেহেৰাটো চাব লাগিব যে ইয়াত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণে কাম হৈছে ভাৰতবৰ্ষত, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণে কাম হৈছে, বিটিআৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণৰ কাম হৈছে, এতিয়াতো চৰকাৰটোতো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চলি আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলি আছে, BJP UPPL AGPৰ নেতৃত্বত চলি আছে, NDAৰ এলায়েন্স হিচাপে আমাৰ নেতৃত্বত চলি আছে। ইয়াততো হাগ্ৰামা মহিলাৰতো চৰকাৰত নাই। তো কি ধৰণে তেখেতে জিকিব, কি কাম কৰিছে ৰাইজৰ কাৰণে? 17 বছৰত তেখেতে বেয়া কাম কৰাৰ কাৰণে ৰাইজে হেৰাই দিছে তেখেতক, এতিয়া তেখেতে গাদীত আকৌ আহিব পৰা নাই। তো সেইকাৰণে এতিয়া আৰু তেখেতৰ কথাটোত কোনো যুক্তিযুক্ততা নাই, কোনো লজিক নাই, আৰু সেইকাৰণে সেইটো কথাটো বিশ্বাস কৰিব নালাগে। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো অলৰেডি ডিক্লেয়াৰ কৰি কৈছে 2.5 লাখৰ ব্যৱধানত আমি জিকিম, আমাৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী জিকিব, সেইটোৱে সঁচা আৰু সেইটোৱে সঠিক। আমি আমাৰ বাকংগৰি সমষ্টি হিচাপে, বিধানসভা সমষ্টি হিচাপে আমি আজি বাইক ৰেলীটো দিছোঁ। আমাৰ ৰেলীটো আমাৰ দুটা ছাইডৰ পৰা আৰম্ভ হৈছে। এটা হ'ল পাণবাৰী BCDCৰ পৰা আৰম্ভ হৈছে আৰু এটা হ'ল আমাৰ ঢলমাৰা।
এই দুটা ছাইডৰ পৰা আহি আমাৰ মিডিল ষ্টৰ হিচাপে ফকিৰাগ্ৰাম পাব্লিক হাই স্কুলৰ খেলপথাৰ ইয়াতে আমি মানে ৰেলীটো আজি ইয়াতে সমাপ্ত কৰা হ'ব। আমি মানে অহা দিনত যে আমাৰ নিৰ্বাচনী যি উৎসৱ আহি আছে এই উৎসৱৰ কাৰণে আমাৰ ৱাৰ্কাৰবিলাকে সকলোৱে নিজে নিজে আনন্দ উৎসৱ কৰিবলৈ ওলাই আহিছে। আজিৰ পৰা মানে আমাৰ এই বাসুগুৰি সমষ্টিত মানে এটা আগজননী দিলে যে আমাৰ নিৰ্বাচনী যি উৎসৱ এই উৎসৱটো আৰম্ভ হ'বলৈ গৈ আছে। ৰাইজে 100% সঁহাৰি জনাইছে, সকলোৱে ভাল পাইছে, সকলোৱে আজি ৱেলকাম জনাইছে। সকলোৱে বিচাৰিছে যে অহা দিনত আমাৰ যি ভাৰতবৰ্ষত যি মোদী চৰকাৰ হৈ আছে এই চৰকাৰৰ অংশীদাৰী আমাৰ বিটিআৰ অঞ্চলটো হ'ব লাগে আৰু বিটিআৰ অঞ্চলটো উন্নতি কৰিব লাগে। এইটো কাৰণে ৰাইজে ভাল সঁহাৰি জনাইছে। এতিয়া হীৰাকৰণে যি বড়ো মানুহবোৰে দাবী কৰিছে এইটো হ'ল ইয়াৰ ভেকু ভাওনা, তেওঁৰ এইটো নাটক। তেওঁৰ নাটকটো বহুত হৈ গ'ল। তেওঁ অবৰ বুলি কৈ বহু মানুহক হাৰাশাস্তি দিলে, তেওঁৰ কাৰণে বহু মানুহ মৰিলে। আপোনাৰ কি কয় বালাবাৰীত মানুহ মৰিলে, তেওঁৰ কাৰণে আপোনাৰ বাক্সা জিলাত মানুহ মৰিলে। গতিকে তেওঁ এই মানুহবিলাকৰ কাৰণে তেওঁ একো মাত মাতা নাই আৰু ৰাইজৰ কাৰণে কি মাত মাতিব। গতিকে হীৰাকৰণীয়া গো বেক অলৰেডি এইটো মানে ৰাইজে বুজি পাইছে। ৰাইজৰ মাজত আৰু হীৰাকৰণীয়া নাই, এইটো একদম তামাহৰণীয়া হৈ গৈছে। লোকসভা সমষ্টিৰ অন্তৰ্গত বাঘখংৰিত আজি আমি 2000 বাইক ৰেলী আৰম্ভ কৰিছোঁ আৰু এই বাইক ৰেলীৰ জৰিয়তে আগন্তুক যি আমাৰ লোকসভাৰ 7 মে নিৰ্বাচন হ'ব, এই নিৰ্বাচনত এই অঞ্চলৰ ৰাইজে বিপুল ভোটত আমাৰ NDA প্ৰাৰ্থী সন্মানীয় জয়ন্ত বসুমতাৰী ডাঙৰীয়াক 2 লাখতকৈ অধিক ভোটত জিকাই লৈ পেলাই প্ৰধানমন্ত্ৰীক এক উপহাৰ দিব কোকৰাঝাৰৰ পৰা। আৰু যিহেতু আদৰণীয় মোদীজীৰ এক শ্লোগান আছে আপকি বাৰ 400 কি পাৰ, এই 400 কি পাৰৰ লগত সংগতি ৰাখি আমি কোকৰাঝাৰ লোকসভাৰ সমষ্টিৰ পৰা আমাৰ NDA প্ৰাৰ্থী EPL দলৰ দলীয় প্ৰাৰ্থী ইয়াৰ পৰা বিপুল ভোটত জিকাই লৈ যাম। আজিৰ এই ৰেলীতে আমি গম পাইছোঁ মানুহে স্বতঃস্ফূৰ্তভাৱে গাঁৱৰ মানুহ বিভিন্ন যুৱক আহি পেলাই অংশগ্ৰহণ কৰি পেলাই আজি বাইক ৰেলীত অংশগ্ৰহণ কৰিছে। আৰু যি আজি এই পিচফুলি ৰেলী, এই পিচফুলি ৰেলীত সমগ্ৰ আমাৰ অসমত এটা বাৰ্তা যাব যে সঁচাই এইবাৰ বিগত সময়ত এজন ভ্ৰষ্টাচাৰ দুৰ্নীতি আৰু কৰ্মবিহীন এজন সাংসদ নৱশৰণীয়াক এইবাৰ কোকৰাঝাৰ লোকসভাৰ পৰা উখৰাই পেলাব ৰাইজৰ এটা সংকল্প আৰু প্ৰতিজ্ঞাবদ্ধ। আগন্তুক আমাৰ যি নিৰ্বাচন হ'বলৈ গৈ আছে সাধাৰণ নিৰ্বাচনত, এই নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা NDA প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰিব আজিৰ এই ৰেলীতে তাৰ উমান পোৱা গৈছে। আপোনালোকে জানে যে যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ একদম বুথ লেভেল পৰ্যায়লৈকে সংগঠন বহুত শক্তিশালী আৰু আমাৰ মিত্ৰ দল EPL দলৰ বুথ পৰ্যায়ত যিহেতু বহুত শক্তিশালী হৈ আছে। আৰু প্ৰমোদ বড়োৰ যি মানে নীতি আদৰ্শ আৰু BTR যি এখন পিচফুলিৰ যি আশা দেখিছে, আমি ইতিমধ্যে গম পাইছোঁ যে বিগত সময়ত হাগ্ৰামা মহিলাৰ যি মানে টকা বিলাৱা, মদ খোৱা, মাংস খোৱাৰ যি ৰাজনীতি কৰিছে এইবুলি এইটো ইমান আমাৰ ধ্বংস কৰিছে। আৰু লোকসভাতো আমি ইয়াত ধ্বংস কৰি দিম। আৰু প্ৰমোদ বড়োৰ যি মানৱ সম্পদ গঢ়াৰ যি সংকল্প আৰু লৈছে এইটো আমি বাস্তৱত পৰিণত হৈ দেখিবলৈ পাইছোঁ। ৰাইজে সঁহাৰি জনাইছে, ৰাইজে বহুত উৎসাহিত যাতে BTRখন শান্তি আৰু সম্প্ৰীতি উন্নতি প্ৰগতিৰ বিষয়ে যায়। তাৰ কাৰণে এইবাৰৰ ভোটটো লোকসভাৰ ভোটটো আমাৰ শান্তি প্ৰগতি আৰু উন্নতিৰ হ'ব। ভাতৃত্ববোধ আৰু আত্মীয়তাবোধেৰে এই ভোট অংশগ্ৰহণ কৰিব মানুহে। আৰু এই অঞ্চলৰ মানুহে বিগত সময়ত আপোনালোকে জানে যে আৱেগত মানুহে ভোটদান কৰিছিল, মানুহক বিচলিত কৰিছিল। আমাৰ মাজত বড়োৰ যি সংঘাত আছিল এইটো এইবাৰ বিলীন হ'ব, সমাপ্ত হ'ব। ৰাইজে বুজি উঠিছে টেঙা বজাৰত বেছি বিক্ৰী নহয়। নৱশৰণীয়া এইবাৰৰ কাৰণে কোকৰাঝাৰ লোকসভাৰ পৰা চিৰ বিদায় লওক। আজি এই ৰেলীৰ যোগেদি আমি সকীয়াই দিছোঁ। জয়ন্ত লোক কার যুদ্ধ হ'ব মানে প্ৰতিযোগিতা হ'ব। চাওক, আমি ইয়াত NDA হিচাপত আমি বিপুল ভোটত জয়ী কৰিম। আমি নকওঁ যে প্ৰতিদ্বন্দ্বিতা হ'ব যিহেতু প্ৰাৰ্থী হ'ব। এতিয়া আমাৰ যিসকলে স্কটিন হোৱাৰ পিছত প্ৰাৰ্থীসকলে ৰৈ যাব, তাৰপিছত আমি এইখিনি কথা ক'ব পাৰিম। আমি জানো যে বিপুল ভোটত 2 লাখতকৈ অধিক ভোটত জয়যুক্ত হ'ব আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া। नोंथांमोनहा गावबा गावनि गथ'खौ काराटेनि सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? हादरसायारि, हादरारि, हादर गेजेरारि थाखोसिम गेलेग्रा खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा काराटे गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो गलामगुरि काराटे एकाडेमियाव। रोखा खौरांनि थाखाय 8720903713 मबाइल नाम्बाराव कन्टेक्ट खालामनो हागोन।
बेबायदिनो बड' हाउस काराटे एकाडेमिनि थाखाय 6900451157 बेंटल काराटे एकाडेमिनि थाखाय 9678041226 बेरहांगाव काराटे एकाडेमिनि थाखाय 6901341656 आरो धालिगाव काराटे एकाडेमियाव मुं थिसननायनि थाखाय 8720903713 मबाइल नम्बराव खौरां लानो हागोन। मख'जाथावदि बे सोलोंसालिनिफ्राय सिगांनिफ्रायनो हादरसायारि हादरारि हादर गेजेरारि थाखोनि बादायलायनायाव गोबां फरायसाफोरा बान्था मोननो हाबोदों। बे मुंख'नाय फोरोंसालियाव रोंगौथि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद काराटे गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो? थाबैनो नोंथांमोनहाबो नोंथांनि गथ'खौ मुं थिसनहैदो।